যোৱা 4 ডিচেম্বৰত নতুন দিল্লীৰ পৰা আভাসিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম কেবিনেট বৈঠকত অধ্যক্ষতা কৰে। অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে এই কেবিনেটত ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তসমূহ এনেধৰণৰ: LGBI বিমানবন্দৰৰ আগন্তুক সংহত টাৰ্মিনেলটো বাৰ্ষিক 13 নিযুতৰো অধিক যাত্ৰীৰ পৰিচালনা ক্ষমতাৰ সৈতে শীঘ্ৰেই কাৰ্যক্ষম হ'ব বুলি আশা কৰা হৈছে। ইমান বৃহৎ সংখ্যক যাত্ৰীৰ চলাচলৰ সুবিধাৰ বাবে অসম চৰকাৰে ইতিমধ্যে VIP জংচনৰ পৰা ধাৰাপুৰলৈ পথ আন্তঃগাঁথনি উন্নীতকৰণৰ কাম হাতত লৈছে। এই কাম নিৰৱচ্ছিন্নভাৱে সম্পাদন কৰাটো নিশ্চিত কৰিবলৈ কেবিনেটে মুঠ 474.20 কোটি টকাৰ অনুমোদন জনাইছে। 97খন সংস্কৃত টোল পালিটোলৰ জৰিয়তে ভাৰতীয় ইতিহাস সংস্কৃতি আৰু সভ্যতাৰ সন্দৰ্ভত শিক্ষা প্ৰদানত নেতৃত্ব লৈছে। নলবাৰী সংস্কৃত মহাবিদ্যালয়ক নলবাৰী সংস্কৃত অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ উপৰি বিজ্ঞান আৰু গণিতৰ দৰে আধুনিক বিষয়ৰ লগতে সংস্কৃত, বেদ, জ্যোতিষ, বাস্তুশাস্ত্ৰ শিকোৱাৰ বাবে সমৰ্পিত বিশেষ বিদ্যালয় হিচাপে এই টোলসমূহ ৰূপান্তৰ কৰা হ'ব। বিদ্যালয়সমূহ বিদ্যালয় শিক্ষা বিভাগৰ অধিকাৰ ক্ষেত্ৰৰ অধীনলৈ অনা হ'ব আৰু নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কৰা হ'ব। অসমৰ বিশিষ্ট সাহিত্যিকসকলক তেখেতসকলৰ অনবদ্য অৱদানৰ বাবে সন্মানিত কৰিবলৈ কেবিনেটে অসম সাহিত্য বঁটা আৰু পেঞ্চন বিধি 1974ক অসম সাহিত্য পেঞ্চন আৰু সাহিত্য বিধি 1974 সংশোধনী হিচাপে সংশোধনত অনুমোদন জনাইছে। অসম গো সংৰক্ষণ আইন 2021ক অধিক শক্তিশালী কৰিবলৈ কেবিনেটে হোটেল, ৰেস্তোৰাঁ, ৰাজহুৱা স্থানত গোমাংস ৰাজহুৱাভাৱে পৰিৱেশন নিষিদ্ধ কৰিবলৈ অনুমোদন জনাইছে। সহকাৰী মীন উন্নয়ন বিষয়াৰ পৰা মীন উন্নয়ন বিষয়াসকললৈ উন্নত পদোন্নতিৰ পথ সক্ষম কৰাৰ বাবে কেবিনেটে অসম মীন আৰু জলজ পালন সেৱা বিধি 2024 সংশোধনত অনুমোদন জনাইছে।